এইয়া আমি চাহ খাবলৈ লৈছোঁ। এতিয়া আহিছোঁ সিংহদ্বাৰলৈ। দৰ্শন হৈ গৈছে, কিন্তু এইখন গেটো চাব আহিছোঁ। যাব লাগিব হেল্ল' এভৰিৱান, আজি আমি পুৰী যাবলৈ ওলাইছোঁ। পুৰী, that is জগন্নাথ man. তো এতিয়া আৰু ট্ৰেইন আছে আমাৰ ৰাতি। এতিয়া ঘৰৰ পৰা বিদায় লওঁ, তো বাকীখিনি দেখাই আছোঁ। এয়া আমি বাছত বহি লৈছোঁ। প্ৰথমে আমি বাছৰ পৰা ষ্টেচনলৈ যাব লাগিব, কামাখ্যা ষ্টেচনলৈ। আমাৰ ট্ৰেইন আছে কামাখ্যাৰ পৰা 8:10 ৰাতি। তো আমি প্ৰায় 5মান বাজি যোৱাৰ পাছতেই ঘৰৰ পৰা ষ্টেচনলৈ বুলি ওলাইছোঁ। এয়া আমি কামাখ্যা জংচন আহি পালোঁ, কিন্তু ৰাতি বোলে আমাৰ ট্ৰেইন আজি লেট মাৰিছে মানে, তো ৰাতি 2টা বাজিব। এতিয়া কি হয় চাওঁ আৰু। এইফালে অম্বুবাচী মেলা কালিৰ পৰা ষ্টাৰ্ট, তো ভালেখিনি দিগদাৰ হ'ব আমাৰ। এয়া ভিৰ দেখিছেনে, বহিবৰে জেগা নাই। গুড মৰ্ণিং। আমাৰ বিলৈ কালি মানে আমি পুৰী যাম বুলি কামাখ্যা ষ্টেচন আহিছিলোঁ, কিন্তু ট্ৰেইনখন একদম লেট আছিল। তো এতিয়া তাৰ পৰা আমি আহিছোঁ টিহুলৈ, যিহেতু ট্ৰেইনখনে টিহুতো ৰখে। তো এতিয়া বাজিছে প্ৰায় 4:30। আমি এতিয়া ট্ৰেইনখন ৰখি আছোঁ ইয়াতে, ইয়াৰ পৰা যাম। এয়াই আৰু বৰষুণ, বহুত বেছি বৰষুণ। এয়া ৰেইনকোট পিন্ধি আহিছে, আমি সলালোঁ আৰু। এনেকুৱা এইবাৰৰ জাৰ্ণিটো আৰম্ভণি, বাকী কি হয় নাজানো আৰু। ট্ৰেইনখন আহি আছে, এতিয়া আমি ট্ৰেইনত বহোঁ। বাই বাই। এয়া দেখিছেনে, এয়া হৈছে টিহু ষ্টেচন। কালি আমিও ষ্টেচন পাইছোঁ, তাৰপিছত মানে এনাউন্স কৰিছে যে ৰাতি 2টা বজাত ট্ৰেইন আছে। আৰু ঠিক সেই সময়তে আমাৰ এইফালে অহা ইণ্টাৰচিটি এক্সপ্ৰেছখনো আহিল। তো আমি তাতে উঠি টিহুলৈকে আহিছোঁ মাহঁতৰ ঘৰত। আৰু এতিয়া বঢ়িয়াকৈ মানে ঘৰত আহি বঢ়িয়াকৈ খাই বৈ অলপ সময় টোপনি মাৰিছোঁ। 2টা বজাতে উঠিছোঁ আমি, কিন্তু উঠি ট্ৰেইনৰ আপডেট চাওঁ যে নাহে। অৱশেষত এতিয়া ৰাতিপুৱা 4:30 বাজিছে। এতিয়া আহিব বুলি ৰখি আছোঁ, কিন্তু এতিয়াও আহি পোৱা নাই। এইয়া আৰু বৰষুণ, এইফালে বহুত বৰষুণ দি আছে। তো ফাইনেলি আমি টিহু ষ্টেচনত ট্ৰেইনত উঠিলোঁ। চব শুই আছে, সেইবাবে লাইট দিয়া নাই, এনেই আন্ধাৰ মুন্ধাৰে আপোনালোককো দেখাই দিছোঁ। এয়া চিট আমাৰ, এতিয়া বিচনাখন পাৰিলোঁ। আৰু এয়া কি দেখিছেনে, কম্বলৰ তলত থৈ দিছোঁ। থোৱা জেগা নাইতো সিমান, সেইবাবে এয়া হৈছে পানীৰ বটল। 2-3টামান পানীৰ বটল ঘৰৰ পৰাই লৈ লৈছোঁ, যাতে পানীৰ খৰচ অকণমান কম হয়। বাকীতো কিনিবই লাগিব বহুত। আৰু এতিয়া আমাৰ প্ৰায় 5মান বজাত ট্ৰেইন ষ্টাৰ্ট দিছে। আৰু মই এতিয়া অলপ পৰ্দা বন্ধ কৰি শুই লওঁ, যিহেতু ৰাতি ভালদৰে টোপনি অহা নাই। এয়া দেখিছেনে, এয়া হৈছে নাৰিকলৰ লাৰু। মায়ে কালি ৰাতি প্ৰায় 1টামান বজালৈকে এয়া বনাইছে। আৰু এতিয়া আমি ট্ৰেইনত খাই গৈ আছোঁ। মানে অকস্মাত আহিলোঁতো, তো মায়ে নাৰিকল আছিল, পটাপট বনাই আমাক পেকিং কৰি দিছে। আৰু এতিয়া আমি খাই আছোঁ। পপকৰ্ণ, এইটো চকলেট পপকৰ্ণ কিজানি, মানে কেৰামেল কম। কিবা এটা হয় আৰু। মজা লাগছে খাই। এইটো মোৰ ফেভৰেট হয়। এতিয়া এইবিলাক খাই যাই থাকিম। এতিয়া আমি দুপৰীয়াৰ সাজ খাবলৈ লৈছোঁ। এয়া দেখিছেনে, খালি বিৰিয়ানী লৈ আনিছোঁ, চিকেন বিৰিয়ানী অৰ্ডাৰ দিছিলোঁ। এয়া মালদা ষ্টেচনত দি গ'ল। এয়া হৈছে চিকেন বিৰিয়ানী।
চিকেন আছে তলত চিকেন আছে না নাই আলু এক পিচ আছে কিজানি আৰু কণীও থকা কথা আছিল চব আছে থাকিব লাগে তো টেষ্ট কৰিব মই এটা উলিয়াইটো নেদিও উলিয়াই দিব নালাগে আছে আছে টেষ্ট কৰিব ওকে আৰু চালাড দিছে ইফালে ওকে বাই এতিয়া আমি খাওঁ তো আজি আমাৰ ট্ৰেইনত ছেকেণ্ড ডে আৰু ৰাতিপুৱা উঠি এই ষ্টেচনটো পাইছোঁ নাম কি দেখিছেনে বালেশ্বৰ বাৰু আৰু আজি 12টা মানত পাব লাগে ঘূৰি এতিয়া তেওঁ চাহ আনিব গৈছে চাহ একাপ খাই লওঁ তাৰপিছত দেখা যাব কি কৰোঁ এইয়া ষ্টেচনটো এইয়া আমি চাহ খাবলৈ লৈছোঁ পাৰ্লেজি 2 পেকেট এইফালে চাহ আৰু মায়ে দি পঠোৱা এয়া নাৰিকলৰ লাৰু বালেশ্বৰ ষ্টেচন তাতে আমি চাহ খাম এয়া দেখিছে এয়া হৈছে পুৰী ষ্টেচনৰ অৱস্থা এতিয়া মানে আমি বাহিৰলৈ আছোঁ গেটৰ কি হোটেললৈ যাম এতিয়া তাৰপিছত দেখা যাওক ক'লৈ যাওঁ এয়া হৈছে পুৰী ষ্টেচন লেতেৰা বহুত পুৰীও লেতেৰা প্ৰভু ভিৰো আছে বহুত এনে নৰ্মেলি হোটেলত কি থাকে 12টাত চেক আউট কৰিব পাৰি কিন্তু ইয়াত চাওক 8 AM কিন্তু কথাটো কি ইয়াত যিটো হেৰি আছে চেকিন আছে চেকিনৰ 9টাৰ পৰা ষ্টাৰ্ট হয় চ' এইটো এটা কথা তো ইয়াতে আহি আমি স্কুটি এখন ৰেণ্টত ল'লোঁ আৰু এই যে হনুমান মন্দিৰটো দেখিছে ইয়াত বোলে হনুমানজীক চিকলেৰে বান্ধি ৰাখিছিল তো সেইটো মন্দিৰত আহিব লাগিব দেখুৱাম ভালকৈ কালি আৰু আজি এখন স্কুটি ৰেণ্টত লৈছোঁ এতিয়া আমি হোটেললৈ যাওঁ এইটো হোটেলত আহিছিলোঁ ৰুমকেইটা অলপো ভাল নালাগিল সেইকাৰণে এতিয়া বেলেগ হোটেলত যাওঁ বাৰু ইয়াতে হেলমেটৰ ছিষ্টেমেই নাই আমি সুধিছিলোঁ পুলিচে ধৰিলে কি হ'ব পুলিচে আমাক কণ্টেক্ট কৰিব তেনেকৈ কৈছে আৰু তো এয়াই আৰু এতিয়া যাওক হোটেললৈ তো গাইজ এইয়া চাওক এইটো গাঁও বুলিয়ে ক'ব পাৰি বহুত ভিতৰৰ ঠাইত আহিছোঁ এইখন হৈছে আমাৰ হোটেল একদম এইখন হৈছে আমাৰ হোটেল তিতলি প্লাজা এতিয়া ৰুম চুম দেখাম দে আমি যাওঁগে ডকুমেণ্টছখিনি দিলোঁ এয়া এয়াই কলহলৰ পৰা দূৰত টপ ফ্ল'ৰত আছে বোলে ৰুম এতিয়া এক্সাৰচাইজ কৰি কৰি অৱস্থা বেয়া হ'ব আমাৰ আৰু এয়া হোটেলৰ আমি বৰ্তমান ছাতত আছোঁ আৰু এয়া দেখিছেনে এইটো অকল এটাই ৰুম আছে আৰু এইটো আমাৰ ৰুম দেখুৱাম বাৰু পিছত মানে বৰ্তমান চাফা কৰি আছে টয়লেট চয়লেট চব আৰু ঘৰ দুৱাৰ সাৰি মুচি দিছে টয়লেট চাফা কৰি আছে তো যেতিয়া ৰুমৰ ভিতৰত যাম তেতিয়া আপোনালোকক দেখাই দিম
এইয়া ৰুমটো মই জোতাযোৰ হাতত লৈছোঁ, এই জাষ্ট মুচি দিছেতো। এইয়া দুখন বিচনা, এনেকুৱা ধৰণৰ। মই জোতাযোৰ ইয়াতে থৈ দিছোঁ। আৰু এতিয়া বেগকেইটা লৈ যাওঁ। ট্ৰাইপড, পানীৰ বটল আৰু এটা বেগ আছে, তেওঁ আনি থাকিব। মই ভিতৰত যাওঁ, এতিয়া ফ্ৰেছ হৈ লওঁ। ঠিক আছে, এয়া দেখালোঁ নহয় ৰুমটো। বাথৰুমটো দেখাই আছোঁ। য়েছ, এইফালে হৈছে বাথৰুম। কি ধুনীয়া, চাওক, চিকচিকীয়া, চাফা। আৰু और ये क्या है भाई? কিটচেন। ৱাও, চাইড দিয়া। এইটো কিটচেন আমি বনাও হ'ব পাৰিম, কিন্তু গেছ নাই। দেচলি ৰাতি জ্বলাম নেকি মানে। এইটো মানে ফিউচাৰলৈকে হোমষ্টে হিচাপে হ'ব কিজানি। বাৰু এতিয়া বস্তুখিনি থৈ লওঁ, ফ্ৰেছ হৈ লওঁ। এতিয়া যাম মন্দিৰ দৰ্শনত, তাতে লগ পাম। বাই বাই। এয়া আমি এতিয়া মন্দিৰত যাম। এতিয়া আমি মন্দিৰত যাওঁ। চাদৰ পিন্ধি লৈছোঁ। বাকীখিনি তাতে দেখাম আৰু এটা স্কুটিত যাম, অসুবিধা হ'ব। ফাইনেলি জগন্নাথ। এয়া হৈছে জগন্নাথ মন্দিৰৰ অশ্বৰ দুৱাৰ। এইখিনিতে আপোনালোকে গৈ ইয়াত আগতে আপোনালোকৰ মোবাইল, ট্ৰাইপড, এইবিলাক যি বস্তু আছে, জোতা চেণ্ডেল, সেইবিলাক জমা দিব লাগিব। ফ্ৰী হয়, ট'কেন দিব আপোনালোকক। তাৰপাছত তাত জমা থৈ আপোনালোকে যি মন্দিৰত লৈ যায় অৰ্পণ কৰিবলৈ, সেইখিনি হাতত লৈ যাব পাৰিব। তাৰপাছত লাইন ধৰি আপোনালোকে মন্দিৰত দৰ্শন কৰিব। এতিয়া আমি মন্দিৰত দৰ্শন কৰি আহিলোঁ। এতিয়া আহিছোঁ সিংহদুৱাৰলৈ। এই দুৱাৰখন বহুত বেছি ধুনীয়া, কিন্তু ইয়াত ইমান গণ্ডগোল যে মই ভইচ অভাৰ দিব লগা হৈছে। মন্দিৰৰ সিংহদুৱাৰখন দেখিছে। এইখন দুৱাৰমুখতহে আপুনি ফটো, ভিডিঅ' ল'ব পাৰিব। অশ্বদুৱাৰত নিদিয়ে ল'বলৈ, একদমেই ট্ৰাইপড ইউজ কৰিব নিদিয়ে। তো ইয়াতে পাৰিব আপোনালোকে। ইয়াতে যিমান ইচ্ছা সিমান ফটো, ভিডিঅ' বনাই থাকক। দৰ্শন হৈ গৈছে, কিন্তু এইখন গেটো চাব আহিছোঁ। এইখন গেট বেছি ধুনীয়া মানে। ইয়াত এইটো বস্তু চাওক, এইটো পেট্ৰল পাম্প। একৰ পৰা দীঘল লাইন, মানে এইটোৱে অকল পেট্ৰল পাম্প নেকি গম নাপাওঁ। আৰু মানুহবিলাকৰ চিভিক চেন্স একদমেই নাই। এইটো মই বেয়া পালেও ক'ম, মানে জহা তাহাত যেনে তেনে মানে গাড়ীখন হাতত লাগিলে হ'ল, চলাই দিব। আগত মানুহ আছে, এইবিলাক কি কথা আৰু সেনেকুৱা মানে। এই চাওক, আৰু হেলমেটৰ মানে প্ৰয়োজন নাই, পুলিচেও একো নকৰে। সেনেকুৱা এই চাওক, পুলিচ আছে কিন্তু হেলমেট কাৰণ। তো আজিৰ দিনটোৰ প্ৰথম সাজ। পানী খাবা? আৰু মানে বহুত ভোক লাগি আছে। अभी हम खाएंगे चिकन बिरयानी। মানুহজনে হাত ধুব গৈছে। এনেতো চিকেন থালি নাইবা মটন থালিয়ে খাব মন আছিল, কিন্তু নাই ইয়াতে। তো এতিয়া আমি চিকেন বিৰিয়ানী খাম। ইয়াতে বঢ়িয়া গন্ধ ওলাই আছিলে, তো লৈ দিলোঁ।
ফাইনেলি আজিৰ দিনটো খতম মন্দিৰ দৰ্শন হ'ল বিৰিয়ানী খালোঁ এতিয়া ঘুমাওঁ আজিলৈ বাই বাই কালি